হাই গাইজ, গুড মৰ্ণিং। আজি ঘৰ ষ্টাৰ্ট কৰি আছোঁ আৰু ঘৰৰ ট্ৰাকচাৰ আৰম্ভ হ'ল। ইয়াতে কাম কৰি আছে। এতিয়া মই আপোনালোকক ট্ৰাকচাৰটো দেখুৱাই আছোঁ। এইটো হৈছে আমাৰ প্ৰথম পোষ্ট হ'ব। এতিয়া আমি পূজা দিম, পূজা দি পেলাই ষ্টাৰ্ট কৰিম আৰু দ্বিতীয় ইয়াতে হ'ব আৰু চতুৰ্থ তাতে হ'ব আৰু তাতে হ'ব। 6টা পোষ্ট হ'ব। মই এতিয়া কামটো ষ্টাৰ্ট কৰি দিলোঁ। কালি বা আৰু খুঁটি লৈ আহিছোঁ। চ' আজিৰ পৰা কাম ষ্টাৰ্ট হৈ যাব। মই আপোনালোকক দেখুৱাই আছোঁ, মানে ফাৰ্ষ্ট টু লাষ্ট ঘৰটো যে আমি বনাম, তো ডেইলি আপোনালোকক আপডেট দি থাকিম কিমান কি হয়, আজি কিমান হ'ব, কালি কিমান হ'ব, ডেইলি আপডেটটো দি থাকিম। এতিয়া মাপজোখ হৈ আছে, খৰা আছে আৰু ইয়াতে মাপজোখ দি আছে। এতিয়া পোষ্টাৰ মাপ দি আছে। এইটো এটা পোষ্ট লগালোঁ। এতিয়া আৰু এটা মানে খান্দি আছে। এতিয়া আমি আৰু এটা পোষ্ট লগাম। এতিয়া আজি আমি চাওঁ কেইটা পোষ্ট লগাব পাৰোঁ। এনে 6টা পোষ্ট হ'ব। বহুত গৰম, কাম কৰিব নোৱাৰি। মানে 10 মিনিট কাম কৰিলে 1 ঘণ্টা জিৰাব লগা হৈছে। ইয়াতে কাম কৰি আছে আৰু জিৰাই আছে, মানে কামতকৈ জিৰোৱাটো বেছি হৈছে। সেয়ে আৰু কষ্ট হৈ আছে, উপায় নাই, কৰিব লগা হৈছে। এইটো 3টা পোষ্ট হৈ গ'ল আৰু এই কোণাৰটো হৈছে 4টা হ'ল, ইফালে 3টা হ'ল। এতিয়া আৰু এটা লগাই দিলোঁ, 5টামান হৈ গ'ল। এতিয়া মাজত আৰু এটা হ'ব, তাৰপিছত কমপ্লিট হৈ যাব আজি পোষ্টৰ কাম। আজি পোষ্টৰ কাম পূৰা কমপ্লিট কৰি দিব। কালি বেলেগ কাম হ'ব। আজি পূৰা পোষ্টৰ কাম শেষ হৈ যাব। 5টা পুঁতে দিয়া হ'ল এতিয়া, আৰু এটা বাকী আছে। এতিয়া আৰু এটা খান্দি পোষ্টকেইটা দিয়াৰ পিছত আজি কমপ্লিট কৰি এৰি থৈ যাম।